Hello guys, good morning. বজাৰৰ পৰা 200 টকা গাহৰি আনিলোঁ, লোকেল গাহৰি 200 টকাৰ আনিছোঁ। এতিয়া বনাই খাওঁ আৰু দুপৰীয়া। এই লগতে আলুটো ভাজি কৰি লৈছোঁ আগতে, মাংসৰ লগত বনাবা। এই মাংস বনাবৰ কাৰণে তেল গৰম কৰিলোঁ। এতিয়া তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ জলকীয়া দিওঁ আৰু পিঁয়াজটো আগতে ভাজি কৰি লওঁ আৰু নিমখটো দি ল'লোঁ আগতে। পিঁয়াজটো ভাজা হৈ গ'ল, এতিয়া মাংস দিলোঁ। মাংসটো ভাজি আছোঁ এতিয়া বৰ্তমান। গাহৰি মাংস ভাজি আছোঁ এতিয়া। কুটি ল'লোঁ। আদা ৰচুন পিচাটো দি ল'লোঁ আগতে। আলু দিলোঁ, আলুটো ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া আলু দিয়া ধুনীয়াকৈ ভাজি থাকোঁ মাংসটো। মাংসটো আমি পুৰা ফ্ৰাই কৰি আছোঁ আলু দি পেলাই। এই মাংসটো গাহৰি মাংসটো আলুৰ লগত ধুনীয়াকৈ একদম ড্ৰাই ফ্ৰাই কৰিছোঁ। একদম বঢ়িয়া হৈছে দেই বনোৱা। আজি খাই মজা লাগিব কিন্তু গাহৰি মাংসটো পূৰা ড্ৰাই ফ্ৰাই কৰিছোঁ মাংস। আজি ড্ৰাই ফ্ৰাইয়ে খাম মাংসটো। এই হৈছে আৰু নুমাম।